বলে দেখিছে বিশেষকৈ ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত জল জীৱন আঁচনি যথেষ্ট কলংকিত আৰু এই গোটেই সমগ্ৰ অসমত যে জল জীৱন আঁচনিৰ বিৰুদ্ধে কংগ্ৰেছ দল যে প্ৰতিবাদী কাৰ্যসূচী লৈছে তাৰ মূল জন্মদাতাই হৈছে ধেমাজি জিলা। আমি ধেমাজি জিলাৰ মানুহৰ লগত যেতিয়া আলাপ আলোচনা কৰিছিলোঁ তেতিয়াহে তেওঁলোকে আমাক জনালে যে কিমান ব্যাপক ৰূপত জল জীৱন আঁচনি বিফল হৈছে আৰু প্ৰথমে আমাৰ আলোচনা হ'ল যে ধেমাজি জিলাৰ ভিতৰতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী সীমাবদ্ধ হৈ থাকিব। কিন্তু যেতিয়া আমি দেখা পালোঁ কি নহয়, ধেমাজি জিলাত নহয়, লখিমপুৰ জিলা, বিশ্বনাথ জিলা, শোণিতপুৰ জিলা, উজনি অসমত, তেতিয়া আমি গম পালোঁ যে জল জীৱন আঁচনি সমগ্ৰ অসমত কেনেদৰে ঠিকাদাৰৰ পৰা আমাৰ বাগানৰ শ্ৰমিকলৈকে গাঁও অঞ্চলৰ পৰা বিভিন্ন নগৰলৈকে মাত্ৰ বিজেপি দল আৰু টকা নিজৰ ব্যক্তিগত ধনৰ বাবে সংগ্ৰহ কৰা এটা মাধ্যম। সাধাৰণ মানুহক খোৱা পানী দিবলৈ তেওঁলোকৰ উদ্দেশ্য নহয় বা স্থানীয় ঠিকাদাৰক মাত্ৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিছে। আজি সেইটোৱে হ'ল দুৰ্ভাগ্যজনক কথা। যদি ধেমাজি জিলাৰ পৰা এই বাৰ্তাটো আমি গম নাপালোহেঁতেন তেতিয়া কেতিয়াও সমগ্ৰ অসমত এনেদৰে কংগ্ৰেছ দল ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী হাতত নললেহেঁতেন। আৰু আমি য'তেই গৈছোঁ ৰাইজ ওলাই আহিছে, ৰাইজে আমাৰ দাবীবোৰ সমৰ্থন জ্ঞাপন কৰিছে, ৰাইজে আমি যিবোৰ অভিযোগ উত্থাপন কৰিছোঁ সেইখিনিও অভিযোগ ৰাইজৰ আমাক সমৰ্থন জনাইছে।